চক ইলেকশ্যনতো প্ৰতিদিনে পৰিৱেশ সলনি হয় আজি যদি ইলেকশ্যন হয় 12টাই জিকিম কিন্তু অহাকালি কি হ'বতো ময়ো ক'ব নোৱাৰোঁ গতিকে না পূজাৰ আগতে ইলেকশ্যন হ'ব পূজাৰ আগতে ৰিকাউণ্টিং যদি ক'ৰবাত কৰিব লাগে ৰিপুলিং হ'ব আৰু পূজাৰ আগতে ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব অৰ্থাৎ 28 তাৰিখে 29 তাৰিখৰ পৰা পূজা 27 আৰু 28 তাৰিখৰ ভিতৰত আমি নতুন বিটিআৰ দেখা পাই যাম চক মই এইটো কথা বিচাৰোঁ যে বিজেপি যদি থাকে আমি বিজেপিয়ে সকলোকে একেলগে বান্ধি ৰাখিব বিজেপি যদি নাথাকে সকলোৱে একেলগে বান্ধ খাই নাথাকিব এডাল মৰমৰ বান্ধ এই মৰমৰ বান্ধটো বিজেপিয়ে অলপ টাইট কৰি ৰাখিব সেইকাৰণে বিজেপিক আমাক লাগে এইটো দিলীপ শইকীয়া ডাঙৰীয়াক মিছকোট কৰা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসমত গোপীনাথ বৰদলৈ ডাঙৰীয়াই বনাইছিল আৰু আমি সকলো মিটিঙতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকক সমৰ্থন কৰোঁ 6 শিডিউল অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই বনাইছিল আমি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক সন্মান কৰোঁ আৰু যোৱা 4.5 বছৰ 5 বছৰ মইতো একেটাই কাম কৰি আছোঁ যে 6 শিডিউল সফল হওক ট্ৰাইবেল বেল্ট এণ্ড ব্লক সফল হওক লগতে বাকী জনগোষ্ঠীৰ ৰাইজেও মাটিৰ অধিকাৰখিনি পাওক বেলেগ অধিকাৰ বেলেগ কথা মাটিখিনি পাওক এইটো কামৰ কাৰণে লাগি আছোঁ গতিকে ইয়াতে সিদিনাখন দিলীপ শইকীয়াই কিবা কৈছিলে কিবা বুজি গ'ল গতিকে মই ভাবোঁ যে এই বিষয়টোক লৈ ৰাজনীতি কৰা উচিত নহয় কাৰণ সকলোৱে জানে যে বিজেপি জনজাতীয় ৰাইজৰ লগত আছে সেই কথাটো সকলোৱে জানে ইয়াত আৰু বিতৰ্কৰ কোনো স্থান নাই